हेलो गाइस সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা আজি মই উপস্থিত হৈছো এটা পানীৰ মাজত আসলে দেখা পাইছে আপোনালোকে এনেকুৱা বানপানীৰ মাজত যিসকল মানুহে পানীৰ ওপৰত উপঙি আছে যিসকল মানুহে পানীৰ ওপৰত আসলে জীৱন নিৰ্বাহ কৰিছে আজি মই তেনেকুৱা এটা পৰিবেশত আজি মই উপস্থিত হৈছো আৰু উপস্থিত হৈ এই মানুহবোৰৰ পৰা আসলে কিছুমান কথা সুধিছো তেওঁলোকৰ পৰিবেশটো কেনেকৈ আসলে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে কেনেকৈ আসলে দিনৰ খাদ্য তেওঁলোকে যোগাৰ কৰিছে কেনেকৈ তেওঁলোকে আসলে ভাত বনাইছে কেনেকৈ তেওঁলোকে আসলে তেওঁৰ জীৱনৰ দৈনন্দিন জীৱনৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাবোৰ তেওঁলোকে কেনেকৈ পূৰণ কৰিছে সেইবোৰ সকলোখিনি কথাই আসলে মই উদাৰ কাৰণে চেষ্টা কৰিছো তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিঅ'টো কত স্কিপ নকৰাকৈ সম্পূৰ্ণ চোৱাৰ কাৰণে চেষ্টা কৰিব যে নহক গাইস অলৰেডি মই কিন্তু সেই ফ্যামিলিৰ ওচৰত আহি পাইছো আপোনালোকে চাব পাৰিছে আসলে চাৰিওপাশে কিন্তু তেওঁলোকৰ ঘৰৰ চাৰিওপাশে আসলে পানীয়ে পানী অজস্ৰ পানী তেওঁলোকে যে এইখন ঘৰৰ পৰা আন এখন ঘৰত যে তেওঁলোকে যাব এতিয়া যাবলৈ হলে তেওঁলোকে আসলে নাও ব্যৱহাৰ কৰিবলগীয়া হৈছে বা তেনেকা কলগছৰ বুৰা যি আছে সেই বুৰা আসলে তেওঁলোকে ইউজ কৰিবলগীয়া হৈছে তো এই বিষয়খিনি আপোনালোকে চাওক এইটো সময়ত যিসকল মানুহে হয়তো পাহাৰীয়া অঞ্চলত বসবাস কৰে তেওঁলোকে হয়তো এনেকুৱা পানীৰ কবলত নপৰে বা পানীৰ যি ভয়াবহতা সেই ভয়াবহতা হয়তো তেওঁলোকে উপভোগ কৰিব নোৱাৰে কেতিয়াও তেওঁলোকে হয়তো চকুৰ আগত আহি নপৰে বাট এনেকুৱা পৰিয়ালৰ কথা আপোনালোকে এবাৰ লক্ষ্য কৰক কাৰণ যিসকলে আজি পানীৰ বুকুত ছটপটাই আছে যিসকলে আজি পানীৰ বুকুত হয়তো হাহাকাৰ চিৎকাৰ কৰি আছে তেওঁলোকৰ পৰিবেশটো কেনেকুৱা হ'ব পাৰে সেই বিষয়খিনি এবাৰ লক্ষ্য কৰাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো যিমানখিনি পাৰে মানে শ্বেয়াৰ কৰি দিব চাওক আপোনালোকে এবাৰ লক্ষ্য কৰক আসলে এনেকুৱা এটা পৰিস্থিতিত এইবোৰ মানুহ কেনেকৈ হয়তো বসবাস কৰিছে না আছে তেনেকুৱা কোনো এটা ৰাস্তা যে তেওঁলোকে এতিয়া এইখন অঞ্চলৰ পৰা বা বেলেগ এখন অঞ্চললৈ তেওঁলোকে গতি কৰিব সেই তেনেকুৱা এখন ৰাস্তাও তেওঁলোকৰ মজবুত নাই এইটো সময়ত আপোনালোকে লক্ষ্য কৰক এনেকুৱা বানপানীৰ কবলত এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল আছে অকল এইখন পৰিয়ালে নহয় এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল আপোনালোকে লক্ষ্য কৰিব পাৰিছে বৰ্তমান সময়ত আজি চাওক তেওঁলোকৰ ওচৰত না আছে তেনেকুৱা কোনো ৰাস্তা ঘাটৰ অৱস্থা না আছে তেওঁলোকৰ কোনো জীৱনৰ কোনো ভৰসা কাৰণ চাব পাৰিছে যিটো অৱস্থাত আসলে পানীৰ যি আগ্ৰাসন কৰিছে এই আগ্ৰাসনত হয়তো এটা ৰাতিৰ ভিতৰতে হয়তো যে এইখন ঘৰত পানী উঠিব তাৰ কোনো মানে নাই আজি চাওক তেওঁলোকে কেনেকৈ বসবাস কৰি আছে সঁচাকৈ বহুত এটা দুখ লগা এটা পৰিৱেশ এনেকুৱা পৰিৱেশত আমি সকলোকে ছাপোৰ্ট কৰাটো খুবেই দৰকাৰ যিয়ে নহওক গাইজ আমি অলৰেডি নাওখন ইয়াতে ৰখাই কেনে আমি এইখন পৰিয়ালত উঠিছোঁ বা এইখন ঘৰৰ মানুহৰ পৰা দুই এটা কথা সোধাৰ কাৰণে চেষ্টা কৰিম যিয়ে নহওক গাইজ আচলতে মই সুধিলোঁ এইখন পৰিয়ালত ফেমিলিৰ যি হয়তো হেড থাকে তেখেতৰ কথা সুধিলোঁ আচলতে তেওঁলোকে ক'ব নোৱাৰিলে ক'ব পাৰিলে জাষ্ট এটা কথাই ক'লে তেওঁলোকে যে তেওঁলোকে নিজৰ কৰ্মব্যস্ততাৰ কাৰণে তেওঁলোকে এইখন এৰিয়া এৰি বেলেগ এটা এৰিয়াত গৈছে কিবা কামৰ কাৰণে তো এতিয়া তেওঁলোকে আচলতে ঘৰত নাই আচলতে মই লক্ষ্য কৰিছোঁ ইয়াতে দুজন মহিলা মানুহ আছে তেওঁলোকৰ সৈতে মই দুটা এটা কথা কোৱাৰ কাৰণে চেষ্টা কৰিম যিখিনি সম্ভৱ মই পাৰোঁ মানে আপোনালোকক দেখাৰ কাৰণে যত্ন কৰিম যিয়ে নহওক গাইজ মই যিখন পৰিয়ালত আহিছিলোঁ তেখেতৰ সেই পৰিয়ালৰ মুৰব্বীজনৰ নাম আছিল জাকিৰ আলী আৰু জাকিৰ আলী আচলতে নিজৰ ভীতি শেষ কৰি আচলতে নদীৰ কবলত পৰি তেওঁলোকৰ মাটি সম্পত্তি শেষ কৰি এইখন এৰিয়াত তেওঁলোকে আহি কিনে বসবাস কৰিছে আজি প্ৰায় 1 বছৰমান আগত এতিয়া যদি তেওঁলোকে সন্ধিয়াৰ যি বজাৰ কৰিবলগীয়া সেইখিনি বিষয় যদি তেওঁলোকে বজাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে এনেকুৱা এখন হাত নাও লৈ কিনে তেওঁলোকে যাবলগীয়া হয় প্ৰায় 10 কিলোমিটাৰ ডিষ্টেঞ্চত আৰু সেই 10 কিলোমিটাৰ ডিষ্টেঞ্চত যোৱাৰ পাছত তেওঁলোকে হয়তো সন্ধিয়াৰ যি বজাৰ যি চাউল দাইল বা যি নিমখ ক্ৰয় কৰিবলগীয়া হয় সেইখিনি তেওঁলোকে যাবলগীয়া হয় এনেকুৱা এখন নাৱৰ বুকুত আপুনিও হয়তো যাতায়াত কৰোঁতে ভয় অনুভৱ কৰিব পাৰে কিন্তু এনেকুৱা পৰিৱেশত এওঁলোকে আজি জীৱন নিৰ্বাহ কৰি আছে সঁচাকৈ দুখজনক বিষয় বা অসম চৰকাৰক মই এইখিনি কথাই ক'ব বিচাৰোঁ যাতে এনেকুৱা হাজাৰ হাজাৰ অকল এইখন পৰিয়ালে নহয় এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল বৰ্তমান সময়ত বানপানীৰ কবলত পৰি হাহাকাৰ চিৎকাৰময় পৰিৱেশত তেওঁলোকে জীৱন পাৰ কৰিছে তেওঁলোকৰ প্ৰতি আপোনালোকে লক্ষ্য কৰক তেওঁলোকৰ প্ৰতি আপোনালোকে অলপমান চিন্তা কৰক আজি যিসকলে হয়তো বানপানীৰ কবলত পৰি হাহাকাৰ চিৎকাৰময় পৰিৱেশত আছে তেওঁলোকক কেনেকৈ আমি এটা সুস্থ জীৱন দিব পাৰোঁ তেওঁলোকক কেনেকৈ আমি এটা সুস্থ পৰিৱেশ দিব পাৰোঁ তেওঁলোকে কেনেকৈ এই বানপানীৰ কবলৰ পৰা পৰিত্ৰাণ পাব পাৰে সেইখিনি কথা চিন্তা কৰাটো খুবেই দৰকাৰ বুলি মই অনুভৱ কৰোঁ অসম চৰকাৰৰ প্ৰতি যিয়ে নহওক গাইজ আপোনালোকে চাওক আচলতে কেনেকুৱা এটা পৰিৱেশ এই পৰিৱেশখিনি আপোনালোকে লক্ষ্য কৰক ইয়াতে কেনেকুৱা এটা অৱস্থা আচলতে বৰষুণত কেনেকৈ তেওঁলোকে জীৱন যাপন কৰিছে বা পানীৰ বুকুত তেওঁলোকে কেনেকৈ জীৱন যাপন কৰিছে ইয়াতে আছে চলাৰ পেনেলটো আছে দেখা পাইছে আপোনালোকে
ইয়াতে আচলতে তেনেকুৱা কোনো কাৰেণ্টৰ ব্যৱস্থাও নাই বৰ্তমান সময়ত কিন্তু আচলতে 1 কিলো বা 1 লিটাৰ কেৰাচিন তেল কিনিবলৈ নোপোৱা যায় বৰ্তমান আচলতে পোৱাই নাযায় 1 কিলো কেৰাচিন তেল কিন্তু তেওঁলোকে আজি না আছে তেওঁলোকৰ কেৰাচিন তেলৰ ব্যৱস্থা না আছে তেওঁলোকৰ কাৰেণ্টৰ ব্যৱস্থা তেনেকুৱা এটা পৰিয়ালত আচলতে মই আহিছোঁ ইয়াতে চাওক আপোনালোকে এইখন আপোনালোকে লক্ষ্য কৰিব পাৰিছে কিন্তু দেই এইখন হ'ল আচলতে যি ছলাৰ পেনেল সেই ছলাৰ পেনেল কিন্তু ইয়াতে ৰখাই থৈছে আচলতে বৰষুণৰ ফলত তেওঁলোকে চালৰ ওপৰত বা টিন পাতৰ ওপৰত ৰখাৰ তেওঁলোকে সুবিধা পোৱা নাই আৰু যদিও সুবিধা পায় বতৰটো কেনেকুৱা ডাবৰ আপোনালোকে লক্ষ্য কৰিছে এই ডাবৰত এই ছলাৰ পেনেলটো হয়তো তেওঁলোকে চাৰ্জ কৰিব নোৱাৰে সঁচাকৈ এটা দুখজনক এটা বিষয় এনেকুৱা এটা পৰিয়ালত মই আজি উপস্থিত হৈ মোৰ নিজকে সঁচাকৈ কণ্ট্ৰল কৰিব পৰা নাই বা মোৰ হৃদয়খনক সঁচাকৈ বুজাব পৰা নাই যে এনেকুৱা দুখ কষ্টত আজিও মানুহে জীৱন নিৰ্বাহ কৰি আছে সঁচাকৈ দুখজনক বিষয় আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব